নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো কেৱল কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে প্ৰস্তুত কৰি তোলা হৈছে। এই ৰাশিফলৰ অধীনত নতুন বৰ্ষ অৰ্থাৎ 2025 কন্যা ৰাশিৰ জাতকসকলৰ জীৱনৰ ভিন ভিন দিশ যেনে কেৰিয়াৰ, আৰ্থিক জীৱন, পৰিয়াল, প্ৰেম, বিবাহ, স্বাস্থ্য আৰু ব্যৱসায় আদিৰ বিষয়ে বিস্তৃত ফল প্ৰদান কৰিম। এই নতুন বৰ্ষটোৱে আপোনাৰ জীৱনলৈ কি পৰিৱৰ্তন লৈ আহিব, এই সকলোবোৰ তথ্য আপুনি আজি এই কন্যা ৰাশিৰ বাৰ্ষিক ৰাশিফল ভিডিঅ'টোৰ যোগেৰে জানিব পাৰিব। বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি ৰাশিচক্ৰৰ ষষ্ঠ ৰাশি হৈছে কন্যা ৰাশি, যি পৃথিৱী তত্ত্বৰ ৰাশি। কন্যা ৰাশিৰ স্বামী হৈছে বুদ্ধিৰ কাৰক গ্ৰহ বুধ গ্ৰহ। ই বুদ্ধিমত্তা, তৰ্ক, বিশ্লেষণাত্মক ক্ষমতা আদি প্ৰতিনিধিত্ব কৰে। 2025 বৰ্ষৰ মে'ৰ পিছৰ সময়খিনিয়ে কন্যা ৰাশিৰ জাতকসকলৰ কেৰিয়াৰ, আৰ্থিক জীৱন আৰু প্ৰেম জীৱনলৈ অনুকূল ফল কঢ়িয়াই আনিব, কাৰণ এই সময়খিনি বৃহস্পতি গ্ৰহৰ পৰিবহণ হ'ব। এতিয়া আহক আগবাঢ়ি যাওঁ আৰু কন্যা ৰাশিৰ বাৰ্ষিক ৰাশিফল 2025 প্ৰবন্ধটোৰ মাধ্যমেৰে কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2025 বৰ্ষই কেনেধৰণৰ পৰিৱৰ্তন লৈ আহিব সেই বিষয়ে জানো আহকচোন। নমস্কাৰ, মই বাস্তৱনাথ স্বাগতম জনাইছোঁ আপোনালোকক ইউবি মটিভেশ্যন অসমৰ পুনৰ এটি নতুন ৰাশিফল ভিডিঅ'ৰ মাজলৈ। আজি প্ৰথমতে আমি জানিম কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ কেৰিয়াৰৰ বিষয়ে। কন্যা ৰাশিফল 2025 অনুসৰি 2025 বৰ্ষত কন্যা ৰাশিৰ জাতকসকলৰ কেৰিয়াৰ অনুকূল নোহোৱাৰ সম্ভাৱনা আছে, কাৰণ কেৰিয়াৰৰ কাৰক গ্ৰহ শনি মাৰ্চ মাহ পৰ্যন্ত সপ্তম গৃহত স্থিত হ'ব। আনহাতে এপ্ৰিল মাহৰ 2025 পৰ্যন্ত বৃহস্পতি গ্ৰহ আপোনাৰ বাবে অনুকূল অৱস্থাত থাকিব আৰু ই আপোনাক সকলো প্ৰকাৰৰ লাভ প্ৰদান কৰিব। চাকৰিত আপুনি যদিহে পদোন্নতি বা দৰমহা বৃদ্ধিৰ আশা কৰি আছে, তেনেহ'লে ইনচেণ্টিভৰ ৰূপত আপুনি লাভ প্ৰাপ্ত কৰিব পাৰে। এই জাতকসকলৰ চাকৰিত পদোন্নতি লাভ কৰাৰো যোগ আছে আৰু লগতে চাকৰিৰ নতুন সুযোগ প্ৰাপ্ত কৰিব পাৰে। যিসকল জাতকৰ নিজা ব্যৱসায় আছে, তেওঁলোকে এই ক্ষেত্ৰত অপৰিসীম সফলতা লাভ কৰিব। মে' মাহত হ'বলগীয়া বৃহস্পতি গ্ৰহৰ পৰিবহণ আপোনাৰ বাবে অনুকূল নোহোৱাৰ সম্ভাৱনা আছে। এই জাতকসকলে চাকৰিত পৰিবহণ বা চাকৰিৰ স্থানান্তৰণৰ সন্মুখীন হ'ব পাৰে। অৱশ্যে এই লোকসকলৰ বাবে মাৰ্চ মাহ 2025 পিছৰ পৰা বছৰৰ শেষলৈকে শনিৰ স্থিতিক ভাল বুলি ক'ব পৰা নাযায়। কন্যা ৰাশিৰ বাৰ্ষিক ৰাশিফল অনুসৰি যদিহে আপুনি কেৰিয়াৰৰ সন্দৰ্ভত কোনো ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব বিচাৰে, তেনেহ'লে মাৰ্চ মাহৰ পৰ্যন্ত সময়খিনি আপুনি এনে কৰিব পাৰে, কাৰণ এইখিনি সময়ত শনি দেৱতা আপোনাৰ ষষ্ঠ গৃহত বিৰাজমান হ'ব, যাক অনুকূল স্থিতি বুলি ক'ব পৰা যায়। এইবাৰ ক'বলৈ লৈছোঁ কন্যা ৰাশিৰ জাতকসকলৰ আৰ্থিক জীৱনৰ বিষয়ে। কন্যা ৰাশিৰ বাৰ্ষিক ৰাশিফল 2025 সুন্দৰকৈ ভৱিষ্যতবাণী কৰিছে যে 2025 বৰ্ষৰ মে' মাহৰ পৰা কন্যা ৰাশিৰ জাতকসকলে ধনৰ সৈতে জড়িত বিষয়ত উত্থান পতনৰ সন্মুখীন হ'ব পাৰে বুলি কৈছে, কাৰণ বৃহস্পতি গ্ৰহ আপোনাৰ দশম গৃহত স্থিত হ'ব। ইয়াৰ ফলস্বৰূপে ই আপোনাৰ ব্যয় বৃদ্ধি কৰিব পাৰে। অৱশ্যে শনিৰ পৰিবহণ মাৰ্চ মাহৰ পৰ্যন্ত আপোনাৰ বাবে ভাল হ'ব আৰু ইয়াৰ পিছত ই আপোনাৰ সপ্তম গৃহত পৰিবহণ কৰিব। যদিহে আপুনি ব্যৱসায় কৰে, তেনেহ'লে এই গৃহত স্থিত শনিয়ে আপোনাৰ আৰ্থিক জীৱনলৈ উত্থান পতন কঢ়িয়াই আনিব পাৰে। যদিহে আপুনি বিনিয়োগ বা ধনৰ সৈতে জড়িত কোনো ডাঙৰ সিদ্ধান্ত ল'ব বিচাৰে, তেনেহ'লে ইয়াৰ বাবে এপ্ৰিল পৰ্যন্ত সময়খিনি অনুকূল হ'ব। কিন্তু এপ্ৰিলৰ পিছত বিনিয়োগ বা ধনৰ সৈতে জড়িত সিদ্ধান্ত লোৱাটো পৰিহাৰ কৰক, অন্যথা আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে। ধনৰ কাৰক গ্ৰহ বৃহস্পতি দেৱতা 9 জুনৰ পৰা 9 জুলাই পৰ্যন্ত সময়ছোৱাত অস্ত হ'ব। এনে পৰিস্থিতিত আপুনি এইখিনি সময়ত ধনৰ অভাৱৰ সৈতে জড়িত সমস্যাৰ সন্মুখীন হ'ব পাৰে। কিন্তু এই জাতকসকলৰ ষষ্ঠ গৃহত স্থিত ৰাহুৱে আপোনাৰ অপ্ৰত্যাশিত উৎসৰ পৰা ধন লাভ কৰোৱাব পাৰে। এইবাৰ আপোনালোকক অৱগত কৰিম কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শৈক্ষিক জীৱনৰ বিষয়ে। কন্যা ৰাশিৰ বাৰ্ষিক ৰাশিফল 2025 প্ৰকাশ কৰিছে যে 2025 বৰ্ষত কন্যা ৰাশিৰ জাতকসকলৰ বাবে এপ্ৰিল পৰ্যন্ত সময়খিনি শিক্ষাৰ বাবে ভাল হ'ব, কাৰণ বৃহস্পতি দেৱতা আপোনাৰ চন্দ্ৰ ৰাশিৰ নৱম গৃহত স্থিত হ'ব। এনে পৰিস্থিতিত বৃহস্পতি এই স্থিতিয়ে পেছাদাৰী মনোভাৱেৰে অধ্যয়ন কৰাৰ প্ৰতি সংকেত প্ৰদান কৰিছে। আপুনি উচ্চ শিক্ষা গ্ৰহণ কৰাৰ দিশত খোজ দিব পাৰে, য'ত আপুনি সফলতা প্ৰাপ্ত কৰিব। কন্যা ৰাশিফল 2025 অনুসৰি মে' মাহত
বৃহস্পতি পৰিবহন কৰি আপোনাৰ চন্দ্ৰ ৰাশিৰ দশম গৃহত বিৰাজমান হ'ব। ইয়াৰ ফলস্বৰূপে এই লোকসকলৰ একাগ্ৰতাৰ ক্ষমতা দুৰ্বল হ'ব পাৰে। সেয়েহে আপোনাৰ মন শিক্ষাৰ পৰা ভংগ হ'ব পাৰে। আনহাতে শনি গ্ৰহ মাৰ্চ মাহৰ পৰা আপোনাৰ সপ্তম গৃহত বিৰাজমান হ'ব, যি শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ মন্থৰ বিকাশক পুনৰ দ্ৰুত কৰি তুলিব পাৰে। লগতে এই সময়ছোৱাত শনিৰ দৃষ্টি আপোনাৰ চন্দ্ৰ ৰাশিৰ ওপৰত পৰিব। এইবাৰ আপোনালোকক অৱগত কৰিম কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ পাৰিবাহিক জীৱনৰ বিষয়ে। কন্যা ৰাশিৰ বাৰ্ষিক ৰাশিফল 2025 প্ৰকাশ কৰিছে যে 2025 বৰ্ষত কন্যা ৰাশিৰ জাতকসকলৰ পাৰিবাহিক জীৱন এপ্ৰিল মাহ পৰ্যন্ত যথেষ্ট ভাল হ'ব, কিয়নো বৃহস্পতি মহাৰাজ আপোনাৰ চন্দ্ৰ ৰাশিৰ নৱম গৃহত উপস্থিত হ'ব। বৃহস্পতি গ্ৰহৰ এই স্থিতিক ভাল বুলি ক'ব পৰা যায় আৰু এনে পৰিস্থিতিত আপুনি পৰিয়ালৰ উচ্চ মূল্যবোধ স্থাপন কৰিবলৈ সক্ষম হ'ব। এই জাতকসকলে পৰিয়ালত নিজৰ এক সুকীয়া স্থান গঢ়ি তুলিব পাৰিব আৰু পৰিয়ালৰ সদস্যসকলৰ মাজত একতা বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব। কিন্তু মে' মাহত হ'বলগীয়া বৃহস্পতি গ্ৰহ পৰিবহনক আপোনাৰ পাৰিবাহিক জীৱনৰ বাবে ভাল বুলি ক'ব পৰা নাযায়, কাৰণ ই আপোনাৰ ৰাশিৰ দশম গৃহত হ'বলৈ গৈ আছে। এইখিনি সময়ত আপুনি পৰিয়ালৰ সদস্যসকলৰ সৈতে অহংকাৰজনিত সমস্যাৰ সন্মুখীন হ'ব পাৰে। আমি আপোনাৰ ইতিমধ্যে কোৱাৰ দৰে যিহেতু শনি দেৱতা মাৰ্চ মাহৰ পৰ্যন্ত সময়ছোৱাত আপোনাৰ সপ্তম গৃহত স্থিত হ'ব, সেয়েহে ইয়াৰ ফলস্বৰূপে আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ মাজত পাৰস্পৰিক বুজাবুজি অভাৱৰ বাবে অহংকাৰ সম্বন্ধিত সমস্যা উৎপন্ন হ'ব পাৰে। লগতে কথা বতৰাৰ অভাৱো দেখা যাব পাৰে। কন্যা ৰাশিফল 2025 প্ৰকাশ কৰিছে যে আপোনাৰ দ্বাদশ গৃহত স্থিত কেতুৱে আপোনাৰ মনত পৰিয়ালৰ সদস্যসকলৰ প্ৰতি বিভেদৰ ভাৱ উৎপন্ন কৰিব পাৰে। শনিৰ এই স্থিতিয়ে আপোনাৰ পাৰিবাহিক জীৱন তিক্ততাৰ সৃষ্টি কৰিব পাৰে। এইবাৰ আপোনালোকক কম কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেম আৰু বৈবাহিক জীৱনৰ বিষয়ে। কন্যা ৰাশিফল 2025 সুন্দৰকৈ প্ৰকাশ কৰিছে যে 2025 বৰ্ষত কন্যা ৰাশিৰ জাতকসকলৰ প্ৰেম আৰু বৈবাহিক জীৱনৰ বাবে মে'ৰ পিছৰ সময়খিনি বিশেষ ভাল বুলি ক'ব পৰা নাযায়, কাৰণ জীৱনসংগীৰ সৈতে সম্পৰ্কত পাৰস্পৰিক বুজাবুজিৰ সৈতে জড়িত সমস্যাৰ সৃষ্টি হ'ব পাৰে। এই সমস্যাসমূহৰ বাবে অহংকাৰ উৎপন্ন হ'ব পাৰে। এনে পৰিস্থিতিত আপোনাৰ জীৱনসংগীক বুজিবলৈ আৰু তেওঁৰ সৈতে সম্পৰ্ক বজাই ৰাখিবৰ বাবে ধৈৰ্য ধৰিবলৈ পৰামৰ্শ প্ৰদান কৰা হৈছে। লগতে এই জাতকসকলক নিজৰ সম্পৰ্ক শক্তিশালী কৰিবৰ বাবে প্ৰয়াস কৰিবলৈ কোৱা হৈছে। এপ্ৰিল মাহৰ পৰ্যন্ত সময়খিনি আপোনাৰ প্ৰেম জীৱনৰ বাবে অত্যন্ত সুন্দৰ হ'ব। যদিহে আপুনি পূৰ্বৰে পৰাই কাৰোবাক ভাল পায়, তেনেহ'লে আপোনাৰ সম্পৰ্ক আগতকৈও শক্তিশালী হ'ব। আনহাতে যিসকল জাতকে কোনো নতুন সম্পৰ্ক আৰম্ভণি কৰিব বিচাৰে, তেনেহ'লে আপুনি এপ্ৰিল মাহৰ এই দিশত খোজ দিব পাৰে। যদিহে আপুনি বিবাহ কৰিব বিচাৰে, তেনেহ'লে এই কথাটো সেই ক্ষেত্ৰতো প্ৰযোজ্য হ'ব। কন্যা ৰাশিফল 2025 অনুসৰি কেতু দেৱতাৰ দ্বাদশ গৃহত স্থিতিয়ে প্ৰেম আৰু বৈবাহিক জীৱনত সফলতা লাভ কৰিবলগীয়া ইতিবাচক ফল হ্ৰাস কৰিব পাৰে। এই জাতকসকলৰ কিছুমান মনলৈ বিবাহ বিচ্ছেদ কৰাৰ ভাৱ আহিব পাৰে। সপ্তম গৃহত উপস্থিতিত শনি বিবাহৰ বিলম্বন কাৰক হ'ব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, এইবাৰ আপোনালোকক কম কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ বিষয়ে। কন্যা ৰাশিৰ বাৰ্ষিক ৰাশিফল 2025 প্ৰকাশ কৰিছে যে 2025 বৰ্ষত কন্যা ৰাশিৰ জাতকসকলে মে' মাহৰ পিছত স্বাস্থ্যৰ ক্ষেত্ৰত মিশ্ৰিত ফল লাভ কৰিব, কাৰণ বৃহস্পতি গ্ৰহ আপোনাৰ দশম গৃহত স্থিত হ'ব আৰু বৃহস্পতিৰ স্থিতিক ভাল বুলি ক'ব পৰা নাযায়। কিন্তু এপ্ৰিল পৰ্যন্ত সময়খিনি বৃহস্পতি গ্ৰহে আপোনাৰ ওপৰত কৃপা দৃষ্টি পেলাব। কিন্তু কেতু দ্বাদশ গৃহত স্থিতি হৈ আপোনাক পেট আৰু হৃদযন্ত্ৰৰ সৈতে সমস্যাৰ সৃষ্টি কৰিব পাৰে। আপোনাক জনাব বিচাৰিছোঁ যে কন্যা ৰাশি 2025 অনুসৰি বৃহস্পতি গ্ৰহে মে'ত আপোনাৰ চন্দ্ৰ ৰাশিৰ দশম গৃহত প্ৰৱেশ কৰিব। এনে পৰিস্থিতিত আপুনি কান্ধ বা স্নায়ুতন্ত্ৰৰ সৈতে জড়িত সমস্যাত ভুগিব পাৰে। সেয়েহে আপুনি স্বাস্থ্যৰ প্ৰতি সতৰ্ক হৈ থাকিব লাগিব। এই সময়খিনি এই জাতকসকলৰ ৰোগ প্ৰতিৰোধী ক্ষমতা দুৰ্বল হ'ব পাৰে। যদিহে আপুনি নিজৰ স্বাস্থ্য ভালে ৰাখিব বিচাৰে, তেনেহ'লে আপোনাক যোগ আৰু ধ্যান কৰাৰ পৰামৰ্শ দিয়া হৈছে। এইখিনিতে আপোনালোকক এটা কথা অৱগত কৰোঁ যে
যিসকল জাতক জাতিকাৰ ওপৰত প্ৰভাৱ পৰিছে তেওঁলোকক প্ৰভাৱশালী উপায় হিচাপে প্ৰতিদিনে হনুমান চালিচা পাঠ কৰক। মংগলবাৰে ইয়াৰ পাঠ কৰাটো অত্যন্ত শুভ হ'ব। মংগলবাৰে কেতু গ্ৰহৰ বাবে হোম যজ্ঞ কৰক আৰু দৈনিক ওম কেতুৱে নমঃ বুলি 21 বাৰ জপ কৰক। প্ৰতিদিনে 108 বাৰ ওম মন্দায় নমঃ বুলি জপ কৰক। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ ৰাশিফল ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ একেবাৰেই নাপাহৰিব। যদি ভাল লাগিল তেন্তে লাইক এটা কৰি বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ আগলৈ পাই থাকিবৰ বাবে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি দিব, যাতে আমি দিয়া এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকে সকলোতকৈ আগে উপভোগ কৰিব পাৰে। ধন্যবাদ।